হৰভোগৰ ব্ৰজ সদনত অনুষ্ঠিত হয় বিশেষ সম্বৰ্ধনা সভা। উপস্থিত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই অনুষ্ঠানটি আয়োজন কৰে। যিসকলে অসম চৰকাৰৰ সদ্য ঘোষিত নিকা স্বচ্ছ আৰু মেধাভিত্তিক নিয়োগ প্ৰক্ৰিয়া সফলভাৱে অগ্ৰগতি লাভ কৰা ব্যক্তিসকলক আজি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে গামোচা আৰু এখনকৈ মানপত্ৰ দি সম্বৰ্ধনা জনায়। মন্ত্ৰী ৰঞ্জিত দাসে কয় যে কংগ্ৰেছৰ দিনত টকা নিদিলে কোনো দুখীয়া মানুহে চাকৰি পোৱা নাছিল। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বৰ্তমান 1 টকা নিদিয়াকৈ চাকৰি লাভ কৰিছে যুৱক যুৱতীসকলে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কথা দিয়া মতেই চাকৰি লাভ কৰিছে। অনুষ্ঠানত বিজেপিৰ বৰপেটা জিলাৰ সভাপতি মহেন্দ্ৰ দাস, বৰনগৰ ৰাজচক্ৰ বিষয়া নিৰ্মল জ্যোতি শৰ্মাৰ লগতে স্থানীয় গণ্যমান্য ব্যক্তি, বিভিন্ন বিভাগত চাকৰি লাভ কৰা প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে সম্বৰ্ধনা কাৰ্যসূচীত। নিউজ ডেস্ক ৰিপৰ্ট NR24। আৰু এই দেশজন যুৱক যুৱতীক আজি আমি হৰভোগৰ ব্ৰজ সদনত আজি আমি তেওঁলোকক আমি শুভেচ্ছা পত্ৰ আমি প্ৰেৰণ কৰিছোঁ, আমি আশীৰ্বাদ জনাইছোঁ যাতে আগন্তুক দিনত নৱনিযুক্ত এই যুৱক যুৱতীসকলে যাতে নিজৰ দেশ আৰু দহৰ বাবে, নিজৰ পৰিয়ালৰ উপৰিও জাতিটোৰ বাবে, নিজৰ দেশ আৰু দহৰ বাবে যাতে তেওঁলোকে কাম কৰি যায়। ইতিমধ্যে মণিপুৰ আৰু কলকাতা অঞ্চলৰ প্ৰায় 43জন যুৱক যুৱতীক আমি বজালী অঞ্চলত পূৰ্বতে আমি সম্বৰ্ধনা জনাইছিলোঁ। আজি প্ৰায় এই অঞ্চলত আমি প্ৰায় 105জন যুৱক যুৱতীক আমি সম্বৰ্ধনা জনাই মই নিজে তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু মই নিজে আজি প্ৰাপ্তি অনুভৱ কৰিছোঁ যে আজি বৰনগৰ অঞ্চলত ল'ৰাই যি মেধাৰ ভিত্তিত যি পৰীক্ষাত যি প্ৰতিযোগিতাত তেওঁলোকে কম্পিট কৰিব পৰা তেওঁলোকৰ ক্ষমতা অৰ্জন কৰিছে তাৰ কাৰণে মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আগন্তুক দিনত তেওঁলোকে এইটো কৰ্মস্থানৰ লগতে অন্যান্য জাতীয় কৰ্মস্থানত যাতে যাব পাৰে তাৰ কাৰণে শুভেচ্ছা প্ৰদান কৰিছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ যে স্বচ্ছ আৰু নিকাভাৱে এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে আজি বিনামূলীয়াকৈ যিসমূহ কংগ্ৰেছ দলৰ সময়ত টকা পইচা দি পেলাই চাকৰি দিয়া হয় সেই পৰিৱেশটো নোহোৱা কৰি আজি এখনো বিস্কুট নোলোৱাকৈ চাকৰি দিয়াৰ যি পৰিৱেশ অসমত সূচনা কৰিলে নতুনকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তাকে ধন্যবাদ জনাইছোঁ। অৱশ্যে তেখেতে কংগ্ৰেছত যেতিয়া আছিলে, কংগ্ৰেছৰ যেতিয়া শিক্ষামন্ত্ৰী আছিল তেতিয়াও অৱশ্যে তেখেতে কংগ্ৰেছৰ বিপক্ষে কংগ্ৰেছৰ যি কালচাৰ আছিলে, যি দুৰ্নীতিৰ লুটুৰ পুটুৰ আছিলে, কাৰণটো APSC আদি কৰি বিভিন্ন চাকৰি টকা নহ'লে নাপাইছিলে, সেই সময়ত কিন্তু তেখেতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক সবল স্থিতি লৈ পেলাই টেটত চাকৰিসমূহ যিসমূহ দিছিলে টেটৰ জৰিয়তে শিক্ষকৰ চাকৰিৰ ক্ষেত্ৰতো সবল ভূমিকা পালন কৰিছিলে। পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টিটো সৰ্বানন্দ সোণোৱালে হওক বা আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত স্বচ্ছ আৰু নিকাভাৱে যি পৰীক্ষা হৈ গ'ল আৰু আগন্তুক দিনতো যিমানবোৰ পৰীক্ষা হ'বগৈ স্বচ্ছ আৰু নিকাভাৱে হ'ব। ইতিমধ্যে 1,60,000তকৈ অধিক চাকৰি ইতিমধ্যে দিছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে 1 লাখ চাকৰি দিম বুলি কৈছিলে, কিন্তু এতিয়ালৈ 1,60,000 চাকৰি পালে। মই ভাবোঁ যে তেওঁলোকে নৱেম্বৰৰ ভিতৰত তেওঁলোকে পাব বুলি মই আশা ৰাখিছোঁ।